নমস্কাৰ সকলোকে। এয়া দেখিছেনে মই হাতত পাতৰ সূতা লতা লৈ লৈছোঁ। এনেকৈ লৈ মেলি এতিয়া মই শালবিলাক চাবলৈ যাওঁ। শাল যিহেতু বাহিৰতো দিয়া আছে, তো চাবলৈ যাওঁ। বহুত দিন হ'ল যোৱা নাই। বাইদেউগৰাকীয়ে ফোন কৰি মাতি আছে, তো আজি সময় সুবিধা অলপ ওলাই যাবলৈ লৈছোঁ। এয়া ছোৱালীজনীকো লৈ লৈছোঁ মোৰ লগত, যিহেতু সৰু হৈ আছে, তাক এৰি থৈ যাব নোৱাৰোঁ। এতিয়া য'তে যাওঁ লগতে লৈ যাওঁ মই। এনেকৈ বেটেৰী ৰিক্সা এটাত গৈ পালোঁগৈ বাইদেউজনীৰ ঘৰত। কি বৈ আছে চালোঁ। দেউৰী মেখেলা বৈ থৈ দিছে, বৈ আছিল এইখন শালত। আচলতে দেউৰী মেখেলা বিয়া অৰ্ডাৰবিলাক আমি এইখন শালৰ পৰাই প্ৰায় পঠাওঁ। এয়া দেখিছেনে, দেউৰী মেখেলা বৈ আছে খুব ধুনীয়াকৈ। এইখন পাটৰ শাল হয়, পাটৰ বাতি হয়। এয়া খুব ধুনীয়াকৈ ইয়াতে বোৱা হয় আমাৰ দেউৰী মেখেলা। বাইদেউগৰাকী ঘৰতে দিছোঁ মই শালখন, যিহেতু আমাৰ ঘৰৰ পৰা ভালেমান দূৰ হয়, 8 কিলোমিটাৰমান দূৰ হ'ব। যিহেতু তাই আমাৰ তাত আহি ব'বহি নোৱাৰে, যিহেতু ঘৰত আৰু বাচ্ছা আছে, চোৱা চিতা কৰিব লাগে, তেনেকুৱা ধৰণৰ কথা আৰু। সেইটো কাৰণে মই তাতে এখন শাল দিছোঁ। ধুনীয়াকৈ বাইদেউগৰাকীয়ে বৈ আছে তাতে। মই মাজে মাজে এনেধৰণে চাবলৈ গৈ থাকোঁ। তাৰপিছত ক'লে বাইদেউজনী, অকণমান চাওঁচোন, শালখন অলপ কিবা প্ৰব্লেম দি আছে এনেকৈ বুলি কোৱাতে মই আৰু চালোঁ, বৈ চালোঁ ধুনীয়াকৈ কি হৈ আছে নাই চালোঁ। ঠিকেই আছে, ইমান একো নাই। তাই এনেও পাৰে, মানে পাৰফেক্ট হয়। তাই আগতে শুৱালকুছিত ধুনীয়াকৈ ট্ৰেইনিং লৈ অহা হয়, খুব ধুনীয়াকৈ কৰা কামবিলাক। মই আচলতে শালখন সেইটো কাৰণে তাতে এৰি দি থৈ আহিছোঁ, নহ'লেতো এনেকুৱা এটা বস্তু মই এনেকৈ নিদিলোঁ হয়। তো বাইদেউগৰাকীয়ে ভালকৈ মানে কেয়াৰ লোৱাৰ কাৰণে মই তাতে দি আহিছোঁ। এয়া ইফালে বৈ থোৱা কাপোৰখন কাটি দিছে এতিয়া বাইদেউগৰাকীয়ে। এইটো কফি কালাৰত হয়, কফি কালাৰৰ হ'ব এইখন মেখেলাখন। খুব ধুনীয়া এটা ডিজাইনে আমি কামখিনি কৰিছোঁ, আচলতে ফুলৰ কামখিনি। এয়া দেখিছেনে কি ধুনীয়াকৈ বাইদেউজনীয়ে কাটি আছে এতিয়া কাপোৰখন। এনেধৰণৰ কটা হয় আচলতে, খুব ধুনীয়াকৈ পাটৰ কাপোৰবিলাক। এয়া দেখিছেনে কিমান ধুনীয়াকৈ এতিয়া জাপি কাটি আছে শালতে। এয়া খুব ধুনীয়া আহে ফিনিচিং বাইদেউগৰাকীৰ, খুব ধুনীয়াকৈ বনায়। এয়া দেখিছেনে, তাই আগতে শুৱালকুছিত পূৰা ট্ৰেইনিং লৈ অহা হয়। এই কাপোৰখনৰ এইটো হ'ল ব্লাউজ পিচ। তো দেখিছেনে, ব্লাউজ পিচত এনেধৰণৰ ডিজাইন দিছোঁ। ভাল লাগিছেনে আপোনালোকে ক'ব দেই। এইটো চকলেট কফি কালাৰ হয়, কিন্তু কেমেৰাত অলপ বেলেগ দেখিছে। বৰ ধুনীয়া হয় কালাৰটো, আপোনালোকক দেখাম বাৰু ভিডিঅ' কৰি পাছত। এয়া তাৰপিছত এতিয়া কাপোৰ চাপোৰ কটাৰ পিছত আমিও যাম আৰু লাহেকৈ ঘৰলৈ বুলি। কি কাপোৰ ল'লোঁ দেখাম আপোনালোকক। এয়া দেখিছেনে, এইকেইটা যোৰা আগতে কাটি থৈ দিছিল। এখন দেউৰী মেখেলাই হয়, বুকুত পিন্ধা। আচলতে এইবিলাক বিয়াৰ অৰ্ডাৰ হয়, আমাৰ কাৰণে বিয়াৰ অৰ্ডাৰ আমি বেছিকৈ বনাওঁতো, বহুত দিনৰ আগতে অৰ্ডাৰ অহা হয়। তো আমি বনাই আছোঁ এতিয়া লাহেকৈ। এয়া দেখিছেনে, খুব ধুনীয়া হয় এইটো বিয়া মেখেলাৰ ব্লাউজ। আৰু এইখন হ'ব ইয়াৰে ৰিহা, যিহেতু আজিকালি ৰিহাখনো লাগে, সেইটো কাৰণে এইখন ৰিহা। পতি আছে কিন্তু ৰিহাখনত। এয়া দেখিছেনে, এইকেইটা পতি চাইড পাৰি হ'ব মানে, আৰু মাজত এনেকৈ বুটা আছে। খুব ধুনীয়াকৈ বনাইছোঁ। এইটো হ'ব বিয়াৰ অৰ্ডাৰ হয় এইবিলাক। যদি আপোনালোককো কাৰোবাক লাগে, আপোনালোকে যোগাযোগ কৰিব আমাৰ লগত। খুব ধুনীয়া হয়। এয়া দেখিছেনে। আজিলৈ ভিডিঅ'টো ইমানে, বাই বাই।